সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 27 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মে' মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, দিনৰ 3:24 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাত্ৰি 1:28 চলি থাকিব। আজি যোগ হৈছে ইন্দ্ৰযোগ, ৰাত্ৰি 1:04 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:39 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:48। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ হ'ব, অগ্নিযোগ দেৱাৰীগণ হ'ব, মনুষ্যৰ অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 1:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয়, তেতিয়া পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, মনুষ্যৰ সিংহৰ যোনি, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতি দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভোগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:19 পৰা 7:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8 বজাৰ পৰা 9:37। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ প্ৰতিদিনে পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বীকাৰ কৰা ব্যক্তিত্ব আহিব। কোনোবাই কিবা কথা ক'লেও, কোনোবাই কিবা দায়িত্ব দিলে এওঁলোকে সেই দায়িত্ববোৰ সোনকালে পালন কৰাও দেখা যাব। আজি বন্ধু বান্ধৱৰ সৈতেও সম্পৰ্ক আপোনাৰ ধুনীয়া হ'ব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি নিজৰ প্ৰেমৰ প্ৰস্তাৱ আনৰ আগত প্ৰকাশ কৰাৰ ইচ্ছা যাব। বাকী কিন্তু পৰিয়ালৰ কোনোবা সদস্যই হয়তো আপোনাৰ কথাবোৰ নুশুনিবও পাৰে। পৰিয়ালৰ সদস্যসকলক আপুনি কথাবোৰ অকণমান বুজাই ক'বলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে ঘৰত আজি কিবা সৰু সৰু কাম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগত আপোনাক খুব শাৰীৰিকভাৱে শক্তিশালী, খুব এক্টিভ থকা দেখা যাব। আজি আপোনাৰ বুদ্ধিমত্তাও প্ৰখৰ হ'ব। য'তেই নাযাওক কিয় আপুনি নিজৰ বুদ্ধি বিবেকৰে আজি কাম বনবোৰ কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। মোবাইলৰ সৈতে অকণমান ব্যস্ততা বাঢ়িব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশি।
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস পুনৰ বাঢ়িব। গতিকে অকণমান আধ্যাত্মিক হৈ পৰা দেখা যাব। লগতে ঘৰৰ পৰা যদি ক'ৰবাত আপুনি থাকি পঢ়া শুনাই হওক কিবা কাম বনেই হওক কৰি আছে, অকণমান খৰচ পাতি আজি বৃদ্ধি পাব। বন্ধু বান্ধৱৰ আজি সমৰ্থন দিনটোত লাভ কৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কাৰোবাৰ হয়তো কথা শুনিবলগীয়া হ'ব পাৰে। ঘৰৰ কোনোবা সদস্যৰ কথামতে আপুনি চলিবলগীয়াও হৈ পৰিব। বহু কথা কিন্তু শিকিবও পাৰিব। নজনা কথা জনাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান কাম বনবোৰ এবাৰ কৰিলে সম্পূৰ্ণ নহ'ব। গতিকে দুবাৰ তিনিবাৰ আজি কাম বনবোৰ আপুনি কৰিবলগীয়া হয়তো হৈ পৰিব। দিনটো প্ৰেমৰ ফালৰ পৰাও শুভ। লগতে সংগীত শুনিবলৈ আজি আপোনাৰ খুবেই মন যাব। নৃত্য গীত কলা কৌশল এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত থকা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাৰ্যহে কৰা দেখা যাব। আনে জোৰ কৰি এওঁলোকক আজি কাৰ্যবোৰ একো কামেই কৰাব নোৱাৰিব। গতিকে মনে যিটো ভাল পায় সেইটোহে কাম বন কৰা দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী সকলো ক্ষেত্ৰৰ ফালৰ পৰাও যিহেতু দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত ব্যস্ততাৰ পৰিমাণ বেছি দেখা গৈছে, যিটো কাৰণত আপুনি সন্ধিয়া অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। আজি সকলোৱে আপোনাক বন্ধুৰ দৰে কিছু সম্পৰ্ক আপোনাৰ সৈতে গঢ়ি তুলিব। কাৰণ সকলোৰে আজি আপুনি প্ৰিয় পাত্ৰ হৈ পৰাও দেখা যাব। আজি প্ৰয়োজনীয় ক্ষেত্ৰতকৈ অপ্ৰয়োজনীয় ক্ষেত্ৰত খৰচ হোৱাও দেখা যাব। গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰাখিব। কিন্তু আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰ আজি বিকাশ পাব। আনে কৰিব নোৱাৰা কাম বনবোৰো আপুনি আজি কৰি আনক দেখুওৱা দেখা যাব। লগতে আপোনাৰ সৌন্দৰ্য পাতিও বাঢ়িব। গতিকে দেখাত সৌন্দৰ্যৱান আপুনি হৈ পৰিব। যিকোনো কাম লাহে ধীৰে কৰাটোহে ভাল হ'ব। লৰা ধপৰাৰ মাজত কাম বনবোৰ কৰিলে সেই কামত কিছু খেলি মেলি আহিব। গতিকে লাহে ধীৰে কৰাটো নিশ্চয় ভাল হ'ব। আজি প্ৰয়োজনীয় ব্যক্তিক সহায় কৰিবলৈও আপোনাৰ মন যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ৰাতিপুৱাৰ ভাগতে ক'ৰবাৰ পৰা কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ অহা যোৱা হৈ থাকিব। ধন কিছু আহিব, কিছু ধন আজি আপোনাৰ হাতৰ পৰা খৰচো হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আছে। দিনটোৰ যিকোনো সময়ত হয়তো সন্ধিয়াৰ সময়তো কোনোবা অতিথি আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। কিন্তু নিজক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আপোনাৰ আজি দিনটোত উৎসাহ উদ্দীপনাবোৰ খুবেই বাঢ়িব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান সতৰ্ক থকাটো আজি ভাল হ'ব। কিন্তু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বাঢ়িব। গতিকে য'তেই নাযাওক কিয় আপুনি অন্য ব্যক্তিৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। লগতে ঘৰত অহা কোনো সদস্যৰ বাবে আপোনাৰ কাম বনত অকণমান আজি সাল সলনি হোৱাও দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰো আজি বিকাশ পাব। আনে কি কয় কি নকয় এইবোৰ অৱশ্যে এওঁলোকে চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কাৰ্য কৰা দেখা যাব। মনত আজি পুৰণা চিন্তাবোৰ একেবাৰে কমিব, যিটো কাৰণত নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব ধৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাত আজি অকণমান যত্ন ৰাখিব। বিশেষকৈ ভজা পোৰা বস্তু যদি অকণমান খায় পেটৰ সমস্যাই হয়তো দেখা দিব পাৰে। আজি খৰচ কৰাত আপোনাৰ মনত হয়তো চিন্তাধাৰা অকণমান আহিব, কাৰণ কেতিয়াবা খৰচ কৰিবলৈ মন যাব, কেতিয়াবা সঞ্চয় কৰিবলৈও আজি আপোনাৰ মন যাব। আজি কিন্তু মান সন্মান প্ৰতিষ্ঠাবোৰ আপোনাৰ বৃদ্ধি পাব। য'তেই নাযাওক কিয় সন্মান প্ৰাপ্তিৰ আজি সম্ভাৱনা পূৰ্ণ ৰূপত আছে। প্ৰেমৰ ক্ষেত্ৰত আজি সফল প্ৰেম আপুনি লাভ কৰিব। লগতে আপোনাৰ প্ৰেমৰ কথাবোৰ সকলোৱে আজি গম পোৱাও দেখা যাব। ইয়াৰ বাহিৰে আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা আছে। কোনোবা নহয় কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব। উপহাৰ আৰু আদান প্ৰদান হোৱা আজি দেখা যাব। জীৱনসংগীয়ে আপোনাক প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত আজি ছাপোৰ্ট কৰিব। সহায়ৰ প্ৰিয়জনৰ পৰা আজি সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি হাঁহি ধেমালি ফূৰ্তি কৰিও এই ৰাশিৰ ব্যক্তিসকলে দিনটো পাৰ কৰা দেখা যাব। ঘৰত অৱশ্যে ইলেক্ট্ৰনিক বস্তুৰ ইলেক্ট্ৰনিক সম্পত্তিৰ আগমনৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি আকোৰগোজ ব্যক্তিত্ব আপোনাৰ একেবাৰে কমিব। গতিকে সকলোৰে সৈতে মিলা প্ৰীতিৰে আজি দিনটো পাৰ কৰাও পৰিলক্ষিত হ'ব। ঘৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক ধন সঞ্চয় কৰিবলৈ আজি কিছু শিক্ষা দিব। গতিকে ডাঙৰৰ পৰা কিছু কথা শিকিব পাৰিব, উপদেশ আপুনি লাভ কৰিব পাৰিব আজি। লগতে অতিৰিক্ত নিজৰ ভিতৰত থকা অতিৰিক্ত শক্তি এওঁলোকে আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰাও দেখা যাব। গতিকে নিজতকৈ আনক বেছি প্ৰাধান্য দিয়া এওঁলোকে দেখা যাব। আজি ঘূৰা ফুৰাৰো পূৰ্ণ যোগ আছে। গতিকে ঘূৰা ফুৰা আৰু আনন্দ ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। মতভেদ যদিও থাকিব, অতি সম্পৰ্কীয় অতি ঘনিষ্ঠ ব্যক্তিৰ সৈতেহে সৰু কথাত মতভেদ আহিব। বাকী অৱশ্যে অন্য কোনো ব্যক্তিৰ সৈতে আপোনাৰ মতভেদ নাথাকে। আজি পৰিস্থিতি যিয়েই নহওক আপুনি নিয়ন্ত্ৰণ কৰাৰ ব্যক্তিত্ব আহিব, কাৰণ সমাজত আপুনি আজি গুৰুত দায়িত্ব লোৱাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে সকলোকে আপুনি নিয়ন্ত্ৰণ কৰি ৰখাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি থাকিব। বাকী অৱশ্যে অন্য ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি বহু ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আপুনি আজৰি সময় সিমান নাপাব। বিভিন্ন ক্ষেত্ৰত ব্যস্ততাৰ আজি সম্ভাৱনা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্মানত কিছু বৃদ্ধি পাব। য'তেই নাযাওক কিয় মান সন্মান আজি আপোনাৰ পুনৰ বৃদ্ধি পাব। দিনটো অৱশ্যে প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ লাভদায়ক দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আপুনি লাভ কেউপিনে আজি লাভ কৰিব পাৰিব। পুৰণা ক্ষেত্ৰৰ ফালৰ পৰা পুৰণা কৰি থোৱা কামৰ পৰাও আজি আপোনাৰ লাভ হ'ব। আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই নতুন নতুন বন্ধু নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধাও প্ৰদান কৰিব। অৱশ্যে আজি ঘৰৰ সদস্যসকলে আপোনাৰ সৈতে কিছু সময় পাৰ কৰিব বিচাৰিব, কাৰণ ঘৰৰ সদস্যসকলৰ সৈতে আজি বিভিন্ন কথা আজি আলোচনা হ'ব। জীৱনসংগীৰ মান সন্মান আজি বৃদ্ধি পাব। আপোনাৰ বাবে আজি প্ৰিয়জনৰো সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে। ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব পাৰে বা উঠিবলৈ অকণমান ইচ্ছা
নাযাব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি প্ৰায় প্ৰতিটো কাৰ্য খুব সোনকালে ক্ষীপ্ৰভাৱে কৰা দেখা যাব। গতিকে আজি সকলো কামত আপোনাৰ লৰা ধপৰাৰ মাজেৰে সম্পূৰ্ণ হৈ উঠা দেখা যাব। আজি আপোনাৰ চিন্তাধাৰাবোৰ কিছু সলনি হোৱা দেখা যাব। অইন দিনত যিটো আপুনি চিন্তা কৰিছিল আজি অকণমান বেলেগকৈ কথা বতৰাবোৰ চিন্তা কৰা দেখা যাব। লগতে আনে হয়তো আপোনাৰ মাজে সময়ে পৰীক্ষালৈ চাব পাৰে আপুনি কিমান যোগ্য, সেই যোগ্যতাৰ পৰীক্ষা অন্য ব্যক্তি আজি আপোনাৰ কিছু ল'ব বিচাৰিব। ধন আপুনি ক'ৰবাত সঞ্চয় কৰাটো সিমান ভাল নহয়, কাৰণ ক'ৰবাত ধন ইনভেষ্ট কৰিব গ'লে হয়তো লোকচান হোৱাৰো সম্ভাৱনা আহি পৰিব। গতিকে নিজৰ হাততে ৰখাটো ভাল হ'ব। কিন্তু আজি আনৰ সুখ দুখৰ সহভাগী হোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ দুখৰ কথাবোৰ শুনিবলৈ ইচ্ছা কৰাও দেখা যাব। লগতে হঠাৎ কোনোবাই আপোনাক হয়তো প্ৰেমৰ প্ৰস্তাৱ আজি দিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি ৰাতিপুৱাৰ ভাগতে আপুনি হয়তো ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বৃদ্ধি পাব। গতিকে ৰাতিপুৱাৰ ভাগত আপোনাক কিছু আধ্যাত্মিক হৈ থকা দেখা যাব। বাকী কিন্তু ফাঁচি থকা কাম বনবোৰতো আজি অগ্ৰগতি আহিব। যদি কিবা কাম আপোনাৰ আধৰুৱা হৈ আছিল অথবা ফাঁচি আছিল, সেই কাম বনবোৰ আজি আগবাঢ়িব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা আশা এইবোৰ আজি বৃদ্ধি পাব। অৱশ্যে অকণমান মনত ভয় ভাৱ থাকিব পাৰে। গতিকে মনৰ সেই ভয় ভাৱবোৰ আপুনি যিমান দূৰ কৰিব পাৰে সিমানেই দিনটো ভাল হ'ব। পুৰণা বন্ধু বান্ধৱৰ সৈতে আজি মিত্ৰতা বাঢ়িব। বহুদিন যোগাযোগ নথকা বন্ধুৰ সৈতেও আজি যোগাযোগ হ'ব। কোনোবাই হয়তো ধন বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে। গতিকে আনক ধন দিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আজি অকণমান চেষ্টা কৰিলে আপোনাৰ কাৰ্যবোৰ ধুনীয়াকৈ হৈ পৰিব। গতিকে বৰ বিশেষ কষ্ট কৰিব নালাগে, কিন্তু চেষ্টা অকণমান কৰাৰ প্ৰয়োজন আছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব, কাৰণ আপুনি অবিহনে পৰিয়ালৰ কাৰ্যবোৰ আধৰুৱা হৈ ৰ'ব নতুবা পিছ পৰি ৰ'ব। গতিকে পৰিয়ালৰ দায়িত্ব আপোনাৰ ওপৰত আজি কিছু থাকিব। প্ৰেমত আজি দিনটো ধুনীয়াকৈ অৱশ্যে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে দামী দামী বয় বস্তুবোৰ আপোনাৰ ঘৰত আগমনৰ সম্ভাৱনা আজি দেখা গৈছে। লগতে সকলো ব্যক্তিৰ সৈতে যিহেতু যোগাযোগ আপোনাৰ ভিতৰত আজি খুবেই ভাল থাকিব, গতিকে কোনেও আপোনাক আজি বেয়া নাপায়। শত্ৰুৰ পৰিমাণ আজি একেবাৰে কম হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰিব বিচৰা দেখা যাব। লগতে আজি অৱশ্যে খোৱা লোৱাত অকণমান যত্ন ৰাখিব। প্ৰয়োজনতকৈ কমকৈ খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আজি আহিব পাৰে। কিন্তু উলহ মালহৰ মাজেৰে আজি ঘৰখনত দিনটো পাৰ হ'ব। গতিকে ঘৰুৱা পৰিৱেশ আপোনাৰ বাবে আজি খুব ধুনীয়া। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে বহু কথা শিকিব পাৰিব, কাৰণ বহু ব্যক্তিৰ পৰা এওঁলোকে অভিজ্ঞতা নতুন নতুন অভিজ্ঞতা লাভ কৰাও দেখা যাব। কিন্তু অকণমান দিনটোৰ শেষৰ ভাগত আপোনাৰ আৰ্থিকভাৱে লোকচান হ'ব পাৰে। গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি যাত্ৰাৰো পূৰ্ণ যোগ দেখা গৈছে, যিটো কাৰণত আপুনি ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা কৰিব লাগিব।
যাত্ৰা কৰিলে যদিও তাৎক্ষণিকভাৱে লাভ নহয়, কিন্তু আজি কৰা যাত্ৰাই আপোনাক অনাগত কম দিনত কিছু লাভালাভ দিয়াও দেখা যাব। আপুনি নিজেই অনুভৱ সেইটো কৰিব পাৰিব। আজি প্ৰিয়জনৰ কিবা হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। প্ৰিয়জনে হয়তো গোপন কথা আপোনাক আজি কিবা খুলি ক'ব। দিনটোৰ শেষৰ ভাগত অকণমান ভাগৰ অনুভৱ হ'ব, কাৰণ ৰাতিপুৱাৰ ভাগত কৰ্মৰ জৰিয়তে আপুনি কিছু কঠিন কামো যিহেতু কৰিব লাগিব, যিটো কাৰণত অকণমান ভাগৰ কিছু অনুভৱ হয়তো হ'ব পাৰে। বাকী প্ৰায় প্ৰতিটো দিশত শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আজি আপুনি নিজক যিমান বিশ্বাস কৰিব সিমানেই আপোনাৰ মনোবল সাহসবোৰো বৃদ্ধি পাব। পুৰণা বেমাৰ আজাৰৰ পৰাও আজি সকাহ লাভ কৰিব, গতিকে স্বাস্থ্য পাতিটো আজি সবলতা নিশ্চয় আহিব। আজি কাৰোবাৰ পৰা যদি ধন লৈ থৈ দিছিল, সেই ধন কিন্তু আপুনি দিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু আপোনাৰ ফূৰ্তিয়াল ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তাও বঢ়াব, সকলোৰে সৈতে সমাজত মিলা প্ৰীতি আপোনাৰ আজি বৃদ্ধি কৰিব। প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে, মাজে সময়ে প্ৰিয়জনে হয়তো কিবা আপত্তিও আপোনাক আজি কৰিব পাৰে। দিনটোৰ শেষৰ সময়খিনি স্বাস্থ্য পাতিৰ ফালৰ পৰাও শুভ আৰু ধুনীয়াকৈ পাৰ হ'ব, কিন্তু ৰাতিপুৱাৰ ভাগত অকণমান স্বাস্থ্যৰ নামত আপুনি হয়তো যত্ন ৰাখিবলগীয়া হ'ব পাৰে। কিন্তু ক'ৰবাত যদি যাম বুলি আপুনি প্লেন কৰি থৈ দিছে, সেই পৰিকল্পনাসমূহ অকণমান সাল সলনিও হয়তো হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিবা বহুমূলীয়া সম্পদ আজি ঘৰলৈ আগমন হ'ব, গতিকে বহুদিনৰ পৰা যদি কিবা সম্পত্তি ক্ৰয় কৰিম বুলি ভাবি আছে, মনৰ সেই আশাবোৰো আজি পূৰণি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু কোনোবা ব্যক্তি আপোনাক কিবা কাৰণবশতঃ আজি অকণমান বেয়াও পাব, গতিকে কথা বতৰাত সংযম হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো শুভভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো বহু ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, গতিকে একাধিক কাম আজি আপুনি কৰিব লাগিব, সেই ক্ষেত্ৰত ব্যস্ত থাকিব লাগিব। আজি ধন কিন্তু আপোনাৰ হাতত কিছু আহিব, কিছু যদিও খৰচ হ'ব, তথাপি আজি আপোনাৰ হাতত কিছু ধন সঞ্চয়ো হ'ব। স্বাস্থ্য পাতিৰ ফালৰ পৰাও কোনো ধৰণৰ আজি চিন্তা কৰাৰ প্ৰয়োজন নাই। আজি সকলোৰে মৰম চেনেহ আজি আপুনি লাভ কৰিব, কাৰণ সকলোৱে আপোনাক আজি গুৰুত্ব দিব। আপুনি য'তেই নাযাওক কিয় প্ৰাধান্যতা নতুবা গুৰুত্ব আজি লাভ কৰিব। সৰু সৰু কথা তেওঁলোকে আজি বেছি গুৰুত্ব দিয়া দেখা যাব, কাৰণ ডাঙৰ ডাঙৰ কাম কৰাৰ বিপৰীতে তেওঁলোকে সৰু সৰু কাৰ্য আজি কাম বনবোৰ কৰিবলগীয়া হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সময়তকৈ আজি আগতেই কাৰ্যবোৰ সোনকালে শেষ হোৱাও দেখা যাব। জীৱনসংগী আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে এক বিশেষ সময় হিচাপত পৰিগণিত হ'ব, কাৰণ সন্ধিয়াৰখিনি সময় আপোনাৰ খুব আজি আনন্দ আৰু কিছু ৰোমান্টিক ভাৱতো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ অকণমান অভাৱ কিন্তু হ'ব পাৰে, কাৰণ য'তে ত'তে ধন খৰচ কৰা তেওঁলোকক দেখা যাব। কৰিব নলগীয়া ঠাইতো আজি আপোনাৰ খৰচ হয়তো হৈ পৰিব। বাকী কিন্তু আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।